নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দি সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 2024 নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে চৰকাৰখনে সংঘাত লগাই এক প্ৰকাৰে ৰাজনৈতিক মুনাফা লাভ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই পৰিৱেশে লজ্জাজনকভাৱে আসলতে অসমৰ যি অস্থিৰ পৰিৱেশ এয়া উদঙাই দিছে এনেদৰে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে পুনৰ হৰব হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে আমি বহু ডাঙৰ কথা বিস্ফোৰক মন্তব্য উত্থাপিত কৰিছে বিস্ফোৰক অভিযোগ লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুহূৰ্তৰ সবিশেষ জনাওক সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দি সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে 2024 নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে চৰকাৰে আৰু সংঘাত লগাই ৰাজনৈতিক মুনাফা লাভ কৰিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ অস্থিৰ পৰিৱেশ লজ্জাজনকভাৱে উদঙাইছে মুখ্যমন্ত্ৰীয়ে সাধাৰণ জনতাক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী কেবিনেটৰ সিদ্ধান্ত আৰু বাংলাদেশীৰ বিতৰণক লৈ লুৰিণজ্যোতি গগৈয়ে ঘটালে এই বিস্ফোৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে বহু বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে ইজনৰ পিছত সিজন লোকে উত্থাপিত কৰিছে এই অভিযোগ সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দি সংঘাত লগাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী উত্থাপিত কৰিছে 2024 নিৰ্বাচনৰ বাবে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে চৰকাৰখনে সংঘাত লগাই ৰাজনৈতিক মুনাফা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া সংঘাত হ'ব আৰু তাৰ পিছতে ৰাজনৈতিক মুনাফা অসমৰ মুখ্যমন্ত্ৰী লাভ কৰিব আৰু এনে কাণ্ডই অসমৰ যি অস্থিৰ পৰিৱেশ এই পৰিৱেশক লজ্জাজনকভাৱে উদঙাই দিছে বুলি উল্লেখ কৰিছে সাধাৰণ জনতাক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেটৰ সিদ্ধান্ত আৰু বাংলাদেশীৰ বিতৰণক লৈ লুৰিণজ্যোতি গগৈয়ে এই বিস্ফোৰণ ঘটাইছে আৰু বহু বিস্ফোৰক কথা উল্লেখ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিযোগিতা কৰিছে আৰু 2024 নিৰ্বাচনৰ পূৰ্বে আসলতে এয়া ৰাজনৈতিক মুনাফা বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিছে আৰু সেইবাবে এই সিদ্ধান্ত লৈছে য'ত সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দিছে আৰু সংঘাত লগাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু এনে কাণ্ডই অসমৰ যি অস্থিৰ পৰিৱেশ এয়া লজ্জাজনকভাৱে আসলতে কেনেধৰণৰ উদঙাই দিছে অভিযোগ লৈ আহিছে তাৰ লগতে কৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই সাধাৰণ জনতাক যি নিৰাপত্তা দিব লাগে চৰকাৰে সেই কথাত সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু তাৰ বাবে আসলতে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰি সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দি আসলতে সংঘাত লগাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিজেপি চৰকাৰখনে আৰু 2024 নিৰ্বাচনৰ পূৰ্বে এয়া হৈছে ৰাজনৈতিক মুনাফা এনে ধৰণৰ অভিযোগ এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেবিনেটৰ সিদ্ধান্ত আৰু বাংলাদেশীৰ বিতৰণক লৈ লুৰিণজ্যোতি গগৈয়ে এটা বিস্ফোৰণ ঘটাইছে য'ত কৈছে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত এক প্ৰকাৰে প্ৰতিযোগিতা কৰি আছে অসমৰ মুখ্যমন্ত্ৰীয়ে বহু বিস্ফোৰক অভিযোগ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সংখ্যালঘু এলেকাত খিলঞ্জীয়াক অস্ত্ৰ তুলি দিয়াত এতিয়া মুখ্যমন্ত্ৰীৰ গৰাকীৰ বিৰুদ্ধে বহু লোক হৰব হৈ পৰিছে 2024 নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মুনাফা লাভ কৰাৰ আসলতে এয়া পদক্ষেপ বুলি উল্লেখ কৰিছে বিজেপি চৰকাৰখনৰ আমাৰ ওচৰত মন্তব্য আছে কি অভিযোগ লৈ আহিছে শুনো আহক যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য আগবঢ়াইছে কেবিনেটত লোৱা যিটো সিদ্ধান্ত এই গোটেই সিদ্ধান্তটোৱে অসমৰ যি অস্থিৰ পৰিৱেশ আৰু জনগণৰ যিটো নিৰাপত্তাহীন যিটো পৰিৱেশ তাক অতি লজ্জাজনকভাৱে মুখ্যমন্ত্ৰীয়ে নিজে উন্মোচিত কৰিছে কাৰণ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল জনগণৰ নিৰাপত্তা প্ৰদান কৰা এইখন চৰকাৰে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিম বুলিয়ে জনগণৰ পৰা ভোট লৈছিল অথচ আজি 4 বছৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিলে যে তেওঁ খিলঞ্জীয়া মানুহক সাধাৰণ জনগণক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ আৰু তাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ কাৰণে মৰাণস্ত্ৰ তুলি দিবলৈ তেওঁ উঠি পৰি লাগিছে এইটো কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক দায়িত্ব যদি কোনোবা এটা অঞ্চল অস্থিৰ হৈ আছে সুস্থিৰ কৰাৰ দায়িত্ব কাৰ মুখ্যমন্ত্ৰী ক'বাত যদি অবৈধ বিদেশীৰ আগ্ৰাসন চলিছে
সেই অবৈধ বিদেশীক কৰায়ত্ব কৰি তেওঁলোকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কৰণ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ বা গৃহ মন্ত্ৰণালয়ৰ। গতিকে এই কামটো নকৰি মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো বক্তব্য আগবঢ়াইছে, যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ যোগেদি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ দি এক ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। লক্ষ্য 2026 ৰক্তাক্ত পৰিৱেশ এটা সৃষ্টি কৰি মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰীয়ে জানে যে এইবাৰ 26ত ৰাইজে তেওঁলোকক যিমান প্ৰলোভন নিদিয়ক লাগিলে, বিভাজন যিমান নকৰক লাগিলে, হিন্দু মুছলমানৰ ৰাজনীতিয়ে কামত নিদিয়ে। কাৰণ খোৱা বোৱা সামগ্ৰীৰ যি জুইচাই দাম, যিমান কৰ কাটল বঢ়াই দিছে, বিদ্যুতৰ মাচুল বঢ়াইছে, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াইছে, মাটিৰ খাজানা বঢ়ালে, আৰু তাৰ উপৰিও তেওঁলোকে যেনেকে চৰকাৰ চলাব লাগে চলাব পৰা নাই। 1.5 লাখ কোটি টকা ঋণৰ বোজা, ৰাম ঠগন দিছে অৰুণোদয়ৰ নামত, ঘৰ দিয়াৰ নামত, লাখপতি বাইদেউৰ নামত, গছপুলি ৰোৱাৰ নামত, কলহ যাত্ৰাৰ নামত। এইবোৰৰ পিছত যিহেতু জনগণে এবাৰ ভোট নিদিয়ে বুলি তেওঁলোকে গম পাইছে আৰু দেখিছে যে তেওঁলোকে অতদিনে যিটো ভয় খাই আছিলে বিৰোধীৰ মাজত একতা নহব, শেহতীয়া যিটো পৰিৱেশ, তাৰপিছত মুখ্যমন্ত্ৰী আৰু অস্থিৰ হৈছে। শেহতীয়া পৰিৱেশৰ পিছত মুখ্যমন্ত্ৰী অস্থিৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই এতিয়া সাম্প্ৰদায়িক ধৰ্মীয় এটা উন্মাদ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে, ঘৃণাৰ ৰাজনীতিৰ বিষবাষ্প বিয়পাই ভোট লাভ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কূটকৌশলত তেওঁ নিজে আত্মনিয়োগ কৰিছে বা মনোনিৱেশ কৰিছে। গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছো, কব খুজিছো, ক'ৰবাত যদি অস্থিৰ অঞ্চল আছে, সীমান্ত বা ধৰ্মীয় সংখ্যালঘু অঞ্চল, য'তে অস্থিৰ অঞ্চল আছে, তাত থানা প্ৰতিষ্ঠা কৰক। স্মাৰ্ট পুলিচ তেওঁলোকে প্ৰশিক্ষণ দিছে, বেলেগ বেলেগ তেওঁলোকৰ কামাণ্ডো নতুন নতুন হৈছে, সেইবোৰ তেওঁলোকে নিয়োগ কৰক। নিজে নিজৰ ব্যৰ্থতা কিয় উদঙাই দেখুৱাইছে? মুখ্যমন্ত্ৰীয়ে নিজকে দক্ষ বুলি কয়, আইন ভংগ কৰি মানুহৰ ভৰিৰ তলত গুলিয়াই ইউপি আৰু বিহাৰৰ পেটাৰ্ণ নকল কৰা বুলি কয়। মানে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত ইউপিৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা। গতিকে এইবোৰ কৰাৰ পাছতো যে জনগণক, খিলঞ্জীয়ান ৰাইজক যে একেবাৰে নিৰাপত্তা দিব পৰা নাই, সেইটো তেওঁৰ কথাত প্ৰমাণ হৈছে। গতিকে নিৰাপত্তা দিবলৈ চেষ্টা কৰক, থানা প্ৰতিষ্ঠা কৰক। বিদেশী অবৈধ বিদেশীৰ আগ্ৰাসন যদি চলিছে তেতিয়াহ'লে বাধা দিবলৈ প্ৰয়াস কৰক, অন্যথা ধৰ্মীয় উন্মাদনাৰে সমাজ নাভাঙিব আৰু এনেকুৱা ধৰণৰ এটা ভয়াৱহ ৰাজনীতিৰ এটা পৰিৱেশ তৈয়াৰ নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো। যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য আগবঢ়াইছে, কেবিনেটত লোৱা যিটো সিদ্ধান্ত, এই গোটেই সিদ্ধান্তটোৱে অসমৰ যি অস্থিৰ পৰিৱেশ আৰু জনগণৰ যিটো নিৰাপত্তাহীন যিটো পৰিৱেশ, তাক অতি লজ্জাজনকভাৱে মুখ্যমন্ত্ৰীয়ে নিজে উন্মোচিত কৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল জনগণৰ নিৰাপত্তা প্ৰদান কৰা। এইখন চৰকাৰে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিম বুলিয়েই জনগণৰ পৰা ভোট লৈছিল। অথচ আজি 4 বছৰৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিলে যে তেওঁ খিলঞ্জীয়া মানুহক, সাধাৰণ জনগণক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ, আৰু তাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ কাৰণে, মৰাণস্ত্ৰ তুলি দিবলৈ তেওঁ উঠি পৰি লাগিছে। এইটো কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক দায়িত্ব? যদি কোনোবা এটা অঞ্চল অস্থিৰ হৈ আছে, সুস্থিৰ কৰাৰ দায়িত্ব কাৰ? মুখ্যমন্ত্ৰী। ক'ৰবাত যদি অবৈধ বিদেশীৰ আগ্ৰাসন চলিছে, সেই অবৈধ বিদেশীক কৰায়ত্ব কৰি তেওঁলোকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কৰণ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ বা গৃহ মন্ত্ৰণালয়ৰ। গতিকে এই কামটো নকৰি মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো বক্তব্য আগবঢ়াইছে, যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ যোগেদি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ দি এক ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। লক্ষ্য 2026 ৰক্তাক্ত পৰিৱেশ এটা সৃষ্টি কৰি মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰীয়ে জানে যে এইবাৰ 26ত ৰাইজে তেওঁলোকক যিমান প্ৰলোভন নিদিয়ক লাগিলে, বিভাজন যিমান নকৰক লাগিলে, হিন্দু মুছলমানৰ ৰাজনীতিয়ে কামত নিদিয়ে। কাৰণ খোৱা বোৱা সামগ্ৰীৰ যি জুইচাই দাম, যিমান কৰ কাটল বঢ়াই দিছে, বিদ্যুতৰ মাচুল বঢ়াইছে, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াইছে, মাটিৰ খাজানা বঢ়ালে, আৰু তাৰ উপৰিও তেওঁলোকে যেনেকে চৰকাৰ চলাব লাগে চলাব পৰা নাই। 1.5 লাখ কোটি টকা ঋণৰ বোজা, ৰাম ঠগন দিছে অৰুণোদয়ৰ নামত, ঘৰ দিয়াৰ নামত, লাখপতি বাইদেউৰ নামত, গছপুলি ৰোৱাৰ নামত, কলহ যাত্ৰাৰ নামত। এইবোৰৰ পিছত
যিহেতু জনগণে এবাৰ ভোট নিদিয়ে বুলি তেওঁলোকে গম পাইছে আৰু দেখিছে যে তেওঁলোকে অতদিনে যিটো ভয় খাই আছিলে বিৰোধীৰ মাজত একতা নহব, শেহতীয়া যিটো পৰিৱেশ, তাৰপিছত মুখ্যমন্ত্ৰী আৰু অস্থিৰ হৈছে। শেহতীয়া পৰিৱেশৰ পিছত মুখ্যমন্ত্ৰী অস্থিৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই এতিয়া সাম্প্ৰদায়িক ধৰ্মীয় এটা উন্মাদ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে ঘৃণাৰ ৰাজনীতিৰ বিষবাস্প বিয়পাই ভোট লাভ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কূটকৌশলত তেওঁ নিজে আত্মনিয়োগ কৰিছে বা মনোনিৱেশ কৰিছে। গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছো, কব খুজিছো ক'ৰবাত যদি অস্থিৰ অঞ্চল আছে, সীমান্ত বা ধৰ্মীয় সংখ্যালঘু অঞ্চল, য'তে অস্থিৰ অঞ্চল আছে তাত থানা প্ৰতিষ্ঠা কৰক। স্মাৰ্ট পুলিচ তেওঁলোকে প্ৰশিক্ষণ দিছে, বেলেগ বেলেগ তেওঁলোকৰ কামাণ্ডো নতুন নতুন হৈছে, সেইবোৰ তেওঁলোকে নিয়োগ কৰক। নিজে নিজৰ ব্যৰ্থতা কিয় উদঙাই দেখুৱাইছে? মুখ্যমন্ত্ৰীয়ে নিজকে দক্ষ বুলি কয়, আইন ভংগ কৰি মানুহৰ ভৰিৰ তলত গুলিয়াই ইউপি আৰু বিহাৰৰ পেটাৰ্ণ নকল কৰা বুলি কয়। মানে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত ইউপিৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা। গতিকে এইবোৰ কৰাৰ পাছতো যে জনগণক, খিলঞ্জীয়ান ৰাইজক যে একেবাৰে নিৰাপত্তা দিব পৰা নাই, সেইটো তেওঁৰ কথাত প্ৰমাণ হৈছে। গতিকে নিৰাপত্তা দিবলৈ চেষ্টা কৰক, থানা প্ৰতিষ্ঠা কৰক, অবৈধ বিদেশীৰ আগ্ৰাসন যদি চলিছে তেতিয়াহ'লে বাধা দিবলৈ প্ৰয়াস কৰক, অন্যথা ধৰ্মীয় উন্মাদনাৰে সমাজ নাভাঙিব আৰু এনেকুৱা ধৰণৰ এটা ভয়াৱহ ৰাজনীতিৰ এটা পৰিৱেশ তৈয়াৰ নকৰিবৰ কাৰণে যোৱাকালি মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়াইছে।